একদম দিব লাগিব। নেতাজী সুভাষ চন্দ্ৰ বসুই কি কৈছিলে? স্বাধীনতা সংগ্ৰামৰ সময়ত তেখেতে কৈছিলে যে মোক তেজ দিয়া, মই আপোনালোকক স্বাধীনতা দিম। এতিয়াতো বাৰু স্বাধীনতাৰ প্ৰয়োজন নাই, আমি স্বাধীনতা পাইছোৱেই আৰু তেজ দিয়াৰো প্ৰয়োজন নাই। তো নেতাজী সুভাষ চন্দ্ৰ বসুৱে যেনেকৈ কৈছিলে মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম, আমি একেটা সুৰতে ক'ব বিচাৰিছোঁ আপোনালোকে আশীৰ্বাদ দিয়ক আমাক, আমি আপোনালোকক এখন উন্নত নাগৰিকজনী প্ৰদান কৰিম। দিবনে আপোনালোকে? দিবনে নিদিয়ে? আৰু বৰ্তমান সময়ত বিজেপি BPF দলৰ প্ৰয়োজন আমি প্ৰত্যেকেই প্ৰয়োজন বোধ কৰোঁ। এই নিৰ্বাচনটো কোনো সাধাৰণ নিৰ্বাচন নহয়, কোনোবা এজন ব্যক্তিক নিৰ্বাচিত কৰিব লাগে তাৰ কাৰণে কৰা নিৰ্বাচন নহয়। এই নিৰ্বাচনটোৱে নিৰ্ধাৰণ কৰিব আমাৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত। আমি ভৱিষ্যত প্ৰজন্মক আমাৰ উত্তৰসূৰী কেনেকুৱা এখন অসম দি থৈ যাব লাগিব, এনেকুৱা এটা সমষ্টি দি থৈ যাব লাগিব য'ত যিখিনি সমস্যা আমি সন্মুখীন হৈ আছোঁ সেই সমস্যাখিনি যাতে তেখেতসকলে সন্মুখীন হৈ থাকিব নালাগে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ সমষ্টি আৰু আমাৰ জিলাখনক কিমান ভাল পায় তাৰ আৰু প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই। ইয়াত আমি আন্দোলন কৰা নাই, ইয়াত কোনো এজন ব্যক্তিয়ে পুলিচৰ লাঠিচাৰ্জ সহিবলগীয়া হোৱা নাই, ৰক্তক্ষয়ী আন্দোলন হোৱা নাই। তাৰ পিছত আমি তামোলপুৰক জিলা হিচাপে পাবলৈ সক্ষম হৈছোঁ, গমেই নাপালোঁ। আজি তামোলপুৰৰ আন্তঃগাঁথনি চাওক আপুনি, আগতে যেনেকুৱা আছে তাতে কিমান উন্নত মানৰ হ'বলৈ গৈ ধৰি আছে। কোনোবাই ভাবিছিল মটঙা আৰু বাল্টিৰ ওপৰত দলং হ'ব বুলি? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনী সভা এখনত আহে আৰু ঘোষণা কৰে যে এই নদীৰ ওপৰত আমি দলং নিৰ্মাণ কৰি দিম। আজি সেই দলঙেৰে মানুহ অহা যোৱা কৰি আছে। বৰ্তমান অসমত এনেকুৱা এজন মুখ্যমন্ত্ৰী আছে যিজন মুখ্যমন্ত্ৰীয়ে কেৱল আৰু কেৱল সমাধানক বিশ্বাস কৰে। আমি সমস্যা জীয়াই ৰাখি ৰাজনীতি কৰিব নিবিচাৰোঁ, আমি মানুহক দুখীয়া কৰি ৰাজনীতি কৰিব নিবিচাৰোঁ, মানুহক সমস্যাৰ মাজত জড়িত কৰি ৰাখি আমি ৰাজনীতি কৰিব নিবিচাৰোঁ, আমি সমস্যা সমাধান কৰি ৰাজনীতি কৰিব বিচাৰোঁ। ইয়াত বেছিভাগ আমি বেংগলী সম্প্ৰদায়ৰ ব্যক্তি আছোঁ। আপোনালোকৰ বায়'মেট্ৰিক্সৰ সমস্যা আছিল, আপোনালোকৰ SC চাৰ্টিফিকেটৰ সমস্যা আছিল। এই সকলো সমস্যা নোহোৱা কৰা ব্যক্তিজনে হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হয়নে নহয়? নাগৰিকজনী ডিগ্ৰী কলেজ এখন হৈছে। আজিকালি মেধাসম্পন্ন ল'ৰা ছোৱালীসকলে এডমিশ্যনৰ সময়ত হাহাকাৰ কৰিবলগীয়া হয়, ক'তো এটা চিট খালী নাথাকে। আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী তেনেকুৱা আৰু দুৰ্যোগৰ মুখামুখি হ'ব নালাগে, কাৰণ আমাৰ নাগৰিকজনীতে এখন ডিগ্ৰী কলেজ পাবলৈ গৈ আছোঁ আমি। সেইদিনাখন আমাৰ সকলোৰে শ্ৰদ্ধাৰ BTCৰ শ্ৰী ভাগৰামা মহিলাৰী ডাঙৰীয়া আৰু আমাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহি সেই আমাৰ অনুষ্ঠানটোৰ সকলোৰে আপোন সেই অনুষ্ঠানটোৰ আধাৰশিলা স্থাপন কৰিছেনে কৰা নাই? আমি ব্যক্তিগতভাৱে কাক কি কৰি দিব পাৰোঁ আমি একো আশ্বাস নিদিওঁ, কিন্তু ৰাজহুৱা স্বাৰ্থজনিত প্ৰত্যেকটো অভাৱ পূৰণ কৰাৰ কাৰণে যিখিনি কষ্ট এজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, এজন BPF দলৰ কাৰ্যকৰ্তা হিচাপে, এজন AGP দলৰ কাৰ্যকৰ্তা হিচাপে আমি কৰিব লাগে, আমি কৰিম। যিসকলে ছিংগাপুৰ বনাব বিচাৰি আছে তেখেতসকলে 4-5টা কেণ্ডিডেটক নমিনেশ্যন দিব দিছে, যাতে আপোনালোকৰ ভোটবিলাক বিভাজন হয়। আৰু লাভ আছে নেকি? মৰা গৰুৰ দাঁত চাই লাভ আছে নেকি? আমি গাঁৱত কওঁ ন, মৰা গৰুৰ দাঁত চাই লাভ নাই বুলি, মৰিয়ে গৈছে আৰু। তেনেকুৱা নিৰ্দলীয় প্ৰাৰ্থীবিলাকক ভোট দি লাভ আছে নেকি বাইদেউ? আপোনাৰ ভোটৰ মূল্য যিমান, আমাৰ ভাৰতবৰ্ষত থকা সকলোতকৈ চহকী আৰু শক্তিশালী মানুহজনৰ ভোটৰ মূল্য সিমানেই। গতিকে এই অমূল্য যিটো অধিকাৰ সংবিধানে আপোনালোকক দিছে, এই অধিকাৰ যাতে আপোনালোকে উচিত স্থানত আপোনালোকে প্ৰয়োগ কৰে, সাব্যস্ত কৰে, তাৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ। মহিলা উদ্যমিতা আঁচনিৰ লাভ প্ৰায় প্ৰত্যেকগৰাকী মহিলাই পাইছে। 10,000 টকাকৈ পাইছেনে পোৱা নাই বাইদেউ আপোনালোকে? আহি থকা নিৰ্বাচনৰ পিছত চৰকাৰটো হ'বই, কোনো প্ৰত্যাহ্বান হ'ব নোৱাৰে আমাৰ সন্মুখত।
তাৰে পিছত কাক কাক 25,000 টকা দিব চৰকাৰখনে, তাৰ তালিকা কোনে প্ৰস্তুত কৰিব? তাৰ তালিকাটো BPF আৰু BJP দলে প্ৰস্তুত কৰিব লাগিব। গতিকে সেই নিৰ্দলীয় মানুহজনক ভোট দি কি লাভ? যদি সুবিধা লাগে আমাৰ লগত থাকিব লাগিব, হয় নে নহয়? সুবিধা আমিয়ে দিব পাৰিম। ইয়াৰ গৰাকী BJP আৰু BPFৰ চৰকাৰ। ক'ৰবাত যদি ৰাস্তা লাগে, যদি দিব লাগে, আগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিব লাগিব। কোনো কাৰো সাধ্য নাই। পাৰিব নেকি? আৰে তুমিয়ে ৰাজ্যসভাৰ MP হবা, তুমিয়ে MCLA হবা, তুমিয়ে MLA হবা। আৰে মানুহ নাই নেকি তোমালোকৰ তাত? মই কাৰ কথা কৈছো গম পাইছে? এতিয়া মানুহে নাই UPPL দলত। এজন মানুহে 4-5টা নিৰ্বাচন খেলিব লাগে, আৰু মানুহ থাকিলেহে খেলিব। প্ৰমোদ বড়ো ডাঙৰীয়া 2 দিন আগত MCLA হ'ল, তাৰে পিছত ৰাজ্যসভাৰ MP হ'ল। এতিয়া আৰু নিৰ্বাচন মানে আমাৰ বিধানসভাৰ নিৰ্বাচন সেই খেলি আছে। 2 দিন পিছত VCDC চেয়াৰমেনৰ কাৰণে হাহাকাৰ কৰিব, এদিন পিছত মেম্বাৰ হোৱাৰ কাৰণে হাহাকাৰ কৰিব। মানসিকতাই তেনেকুৱা, চব নিজকে লাগে। সংগঠন এনেকে চলে নেকি? সকলোৱে দিব পাৰিব লাগিব। এই আমাৰ যিজনে এটা ভজন ৰাজ ডাঙৰ এইমাত্ৰ MCLA হয় EM হ'ল, তেখেতে যদি আৰু MLA ইলেকশ্যন খেলিব বিচাৰে হ'ব নেকি? এইটো আমাৰতো যথেষ্ট মানুহ আছে। এনেকুৱা নহয় যে ময়ে MLA খেলিব পৰা মানুহ। আমাৰ মঞ্চত বহি থকা প্ৰত্যেকজন ব্যক্তিয়ে MLA খেলিব পৰা ক্ষমতা আৰু দক্ষতা আছে। বিভিন্ন কাৰণত সমীকৰণত মোক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, সেইটো সুকীয়া কথা। কিন্তু আমাৰ দলত এই যে নেকি গণতন্ত্ৰ, এই গণতন্ত্ৰ আছে, জীয়াই আছে, যিটো UPPL দলত নাই। আৰু তেনেকুৱা মানুহ যদি শাসনত মৰি গ'লেও নাহে, যদি ভুলক্ৰমে আহে, নিজৰ বাহিৰে কাৰোবাৰ কথা চিন্তা কৰিব ভাবিছ? কৰিব নেকি? নিজৰ বাহিৰে কাৰোবাৰ কথা চিন্তা কৰিব? কেতিয়াও নকৰে। এই যে কঁঠালৰ ছবিত ইলেকশ্যন খেলিছে, এই মানুহজনক পইচা UPPL দলে দিছে যে বেংগলী ভোটখিনিতো বেংগলী সমাজখনৰ কাৰণে BJP বহুত কাম কৰিছে, গতিকে বেংগলী সমাজখনেতো BJPক আশীৰ্বাদ দিবই। কিছু ভোট যদি আমি কাটি লৈ যাব পাৰোঁ, তেনেকুৱা এটা অভিসন্ধি ৰচনা কৰি এই কঁঠালৰ ছবিত ইলেকশ্যন খেলাজনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তেনেকুৱা মানুহ ভোট দিব আপোনালোকে? দিব নেকি? ভোট অবাবত নষ্ট নকৰিব। আমি ৰাইজৰ কাম কৰিবৰ কাৰণে আহিছোঁ। ৰাইজৰ কাম আমি যেতিয়ালৈকে কৰিব পাৰোঁ তেতিয়ালৈকে কৰি থাকিম। আমি কোনো ব্যক্তি স্বাৰ্থত, নিজৰ মানে ব্যক্তিগত স্বাৰ্থত আমি ভাৰতীয় জনতা পাৰ্টি বা আমি BPF দল কৰা নাই। আমাৰ এটা সপোন আছে, লক্ষ্য আছে। আমাৰ লক্ষ্য MLA হোৱা, চৰকাৰ বনোৱা নহয়। তাৰ ঊৰ্ধত সমাজখন আগবাঢ়ি যাব লাগে। এনেকুৱা এখন সমাজ আমি নিৰ্মাণ কৰিব বিচাৰোঁ, য'ত ভয় নাথাকে, য'ত ভোগ নাথাকে, য'ত ভ্ৰষ্টাচাৰ নাথাকে, য'ত অকল উন্নয়ন থাকে, উন্নয়ন থাকে। তেনেকুৱা এখন আমি চৰকাৰ যিহেতু আমি নিৰ্মাণ কৰিব বিচাৰিছোঁ, তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ আমাক লাগিব। এইখিনি আপোনালোকৰ আশীৰ্বাদ অবিহনে কেতিয়াও সম্ভৱ নহয়। এই যে MLA হ'ব, এই MLA সৃষ্টি কৰা মানুহ আপোনালোকে। আজি মই এনেই MLA হৈ যাব নোৱাৰোঁ যদি আপোনালোকে মোক MLA হিচাপে সৃষ্টি নকৰে। আপোনালোকৰ যি নেকি মত, সেই মত আমাৰ পক্ষত সাব্যস্ত নকৰে। পাৰিম জানো? আপোনালোকৰ ওচৰত আমি আশীৰ্বাদ বিচাৰি আহিছোঁ। মই নহয়, আমি সকলোৱে আশীৰ্বাদ বিচাৰি আহিছোঁ যে এবাৰ আশীৰ্বাদ কৰক। আপোনালোকেতো কৰিয়ে আছে, আৰু এবাৰ আশীৰ্বাদ কৰক। নতুন সমষ্টি কৰিবলগীয়া কাম বহুত আছে। যেনেকৈ 9 কইনা সুন্দৰভাৱে সাজি কাচি লোৱা হয়, তেনেকৈ আমি এই নতুন সমষ্টিটোক তেনেধৰণে সুন্দৰভাৱে সাজি কাচি লোৱাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। মোৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত ব্যক্তিগতভাৱে খুব ভাল সম্পৰ্ক, আৰু মই যদি মুখ্যমন্ত্ৰী মহোদয়ক কিবা এটা অনুৰোধ কৰোঁ, তেখেতে সেইটো কেতিয়াও না বুলি নকয়। আৰু আমাৰ সমষ্টিৰ উন্নয়নৰ কাৰণে যিখিনি কাম কৰিবলগীয়া আছে আৰু যিখিনি কাম কৰিব লাগে, সেইখিনি কাম কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত বাৰম্বাৰ আমি দাবী জনাম। আৰু আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছোঁ যিজন ব্যক্তিৰ ওচৰত দাবী কৰাৰ প্ৰয়োজন নাই। তেখেতে অসমৰ কোনো এটা প্ৰান্তত সমস্যা জীয়াই ৰাখিব নিবিচাৰে। তেখেতৰ লক্ষ্য হৈছে যে অসমখন আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ শক্তিশালী ৰাজ্য হিচাপে যাতে প্ৰতিষ্ঠা কৰিব পাৰে, তেনেকুৱা এক সপোন লৈ তেখেতে কাম কৰি আছে।
গতিকে আমি যদি পিছ পৰি থাকোঁ অসমখন কেনেকৈ আগবাঢ়ি যাব? এই BPF দলৰ প্ৰধান আগ্ৰামা মহিলাৰী ডাঙৰীয়াই সেই একেটা কথাই কৈছে যে অসম আগুৱাই গ'লেহে BTC আগুৱাই যাব। গতিকে আমাৰ লক্ষ্য এটা, আৰু আমাৰ লক্ষ্য পবিত্ৰ আৰু শাশ্বত। ইয়াত কোনো ব্যক্তিগত স্বাৰ্থ জড়িত হৈ থকা নাই। সামগ্ৰিকভাৱে ৰাজহুৱা স্বাৰ্থক অগ্ৰাধিকাৰ দি আমি BPF আৰু BJP দলে কাম কৰি যাম। আমি আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিম, আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিম। এতিয়া মাটি ফটি কিছুমান নেতা ওলাইছে, সেইবিলাকৰ কথা বিশ্বাস নকৰিব। মোৰ বিৰুদ্ধেও কিবা কিবি কোৱা আৰম্ভ কৰিছে। 2006 চনৰ পৰা মই এই আদৰ্শৰ লগত জড়িত মানুহ, আৰু মই জীৱনত ৰাজনীতি কৰা নাই। মানে ৰাজনীতি কৰিছোঁ যদিও এই যে নিৰ্বাচনী ৰাজনীতিত মই জীৱনত অহা নাই। মোক লৈ কি বদনাম কৰিবা? বিভিন্ন ধৰণে মোক বদনাম কৰা আৰম্ভ কৰিছে। মই কিবা চব মিছা কথা। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কথাত ভুল নাযাব, মিছা কথা কৈছে। চব এইবিলাক UPPLৰ চক্ৰান্ত। UPPLৰ কেন্দ্ৰতো চৰকাৰ নাই। আমি অসমৰ পৰা বিদায় দিছোঁ, BTCৰ পৰা বিদায় দিছোঁ, আৰু এই UPPLক আমি আহিব নিদিওঁ। ইমান বিশ্বাসঘাতক, ইমান মিছলীয়া। ইয়াতকৈ এই 5 বছৰত আমি প্ৰমাণ পাইছোঁ। আৰু এতিয়ালৈকে 5 বছৰত ৰাস্তাটো কাম কৰিবলৈ বাকী থাকে নেকি? এই নেকি তোমালোকৰ ছিংগাপুৰ, য'ত নেকি ৰাস্তা নাই, য'ত নেকি স্কুল নাই, য'ত নেকি মানুহখিনি নিজৰ অধিকাৰৰ কাৰণে হাবাথুৰি খাই আছে? এই নেকি তোমালোকৰ ছিংগাপুৰ? আমাক ছিংগাপুৰ নালাগে, আমাক সুন্দৰ গণেশ্বৰ সমষ্টি লাগে, আৰু আমি সকলোৱেও এখন সুন্দৰ সাৰ্বাংগীন মানে এখন ভাল আমি গণেশ্বৰ আমি সকলোৰে আশীৰ্বাদত নিৰ্মাণ কৰিম। মাত্ৰ আপোনালোকে আশীৰ্বাদ দিব, এইখিনি আশা আৰু এইখিনি প্ৰাৰ্থনা আপোনাৰ